हेलो डियर स्टूडेंट्स, আজি আমি স্মৃতিৰ প্ৰধান ভাগ দুটাৰ উপৰিও যে আৰু কেইটামান ভাগ আছে সেই ভাগকেইটা সম্পৰ্কে আমি পঢ়িম। তো সেই স্মৃতিৰ প্ৰধান ভাগ দুটা কি? প্ৰতিৰূপ স্মৃতি আৰু এটা হৈছে কি অভ্যাস স্মৃতি। অলৰেডি আমি পাইছোঁ। তো আজি আমি পঢ়িম দীৰ্ঘকালীন স্মৃতি। ডিয়াৰ ষ্টুডেণ্টছ, এইকেইটা স্মৃতিৰ প্ৰকাৰ মানে স্মৃতি আৰু বিস্মৃতি চেপ্টাৰটো একেবাৰে ইজি। মই তোমালোকক আগতেই কৈছিলোঁ, কাৰণ এই বিষয় দুটা আমাৰ দৈনন্দিন জীৱনৰ লগত একেবাৰে জড়িত। তো সেইকাৰণে এইবিলাক বিষয় একেবাৰে ইজি হয়। এতিয়া চোৱা, দীৰ্ঘকালীন স্মৃতি। দীৰ্ঘকালীন স্মৃতি হৈছে আমি কোনো এটা বিষয়, এতিয়া কিতাপত কি আছে সেইখিনি পঢ়াৰ আগতে আমি এটা আইডিয়া কৰিও ধুনীয়াকৈ ক'ব পাৰোঁ। দীৰ্ঘকালীন মানে বহুত দিন, হয়নে নহয়? বহুত দিন আগৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাক আজি আমি যদি মনত কৰিব পাৰিছোঁ, তেতিয়াহ'লে তাক কি বুলি কোৱা হয়? দীৰ্ঘকালীন স্মৃতি, মানে বহুত দিন আগৰ। ইয়াতে তোমালোকৰ এটা কনফিউজিং টাইপৰ কুৱেশ্যন আহে কেতিয়াবা। এই ফাৰ্ষ্টত যেনেকৈ পাইছা যে প্ৰতিৰূপ স্মৃতি, আৰু প্ৰতিৰূপ স্মৃতিৰ ক্ষেত্ৰত আমি এইটো পাইছোঁ যে অতীতৰ অভিজ্ঞতা মানুহে যেতিয়া এক্সপ্লেইন কৰে, আৰু সেইটো এক্সপ্লেইন কৰাৰ কাৰণে আমাৰ প্ৰতিৰূপ স্মৃতিৰ অত্যন্ত দৰকাৰ, হয়নে নহয়? তো সেই প্ৰতিৰূপ স্মৃতি আৰু দীৰ্ঘকালীন স্মৃতি দুটা মিলাই এটা কুৱেশ্যন আহে দেই। আৰু সেই দুটা এটা কুৱেশ্যন আহে, সেই কুৱেশ্যনৰ আনচাৰ এই দুটাই হয়। কেতিয়া এনেকৈ কুৱেশ্যনটো আহে যে মানুহ এজনে প্ৰাপ্তবয়স্ক মানুহ এজনে ল'ৰালিকালৰ ঘটনা কওঁতে কোনটো স্মৃতি জড়িত হৈ আছে? ইয়াতে তুমি দীৰ্ঘকালীন স্মৃতিও ক'ব পাৰা, আৰু নহ'লে প্ৰতিৰূপ স্মৃতিও ক'ব পাৰা, কাৰণ সাধাৰণতেতো স্মৃতিৰ প্ৰকাৰ দুটা, হয়নে নহয়? সেইটোৰ ক্ষেত্ৰত যদি আমি সেই ফালৰ পৰা যদি আমি ক'ব যাওঁ, তেতিয়াহ'লে সেইটো হ'ব কি আমাৰ প্ৰতিৰূপ স্মৃতি। আকৌ যদি তুমি সেই প্ৰতিৰূপ স্মৃতিৰ ঠাইত যদি তুমি লিখা দীৰ্ঘকালীন স্মৃতি, সেইটো হ'ব, কাৰণ এই কুৱেশ্যনৰ আনচাৰ এটা কুৱেশ্যন, কিন্তু আনচাৰ হয় দুটা, যে অতীতৰ অভিজ্ঞতা এক্সপ্লেইন কৰোঁতে আমাৰ কোনটো স্মৃতি জড়িত হৈ থাকে। ইয়াতে তোমালোকৰ প্ৰতিটো স্মৃতিৰ এটা এটা উদাহৰণ জানিবা, আৰু ইয়াতে এনেকৈ আহে, তোমালোকে আগৰ কুৱেশ্যন পেপাৰবিলাক এক্সপ্লেইন কৰিলে চাবা যে তবলা বজোৱা লগত কোনটো স্মৃতি জড়িত হৈ আছে, অতীতৰ অভিজ্ঞতা ব্যাখ্যা কৰাৰ লগত কোনটো স্মৃতি জড়িত হৈ আছে, তাৰপিছত চুৰতুলপী লিখা কোনটো স্মৃতি জড়িত হৈ আছে, ঠিক আছে? এনেকুৱা গতিকে এইবিলাকৰ লগত তুমি ধুনীয়াকৈ ক'বই পাৰিব অলৰেডি। গতিকে মই আগতে তোমালোকক এইটো কনফিউজ ক্লিয়াৰ কৰি দিছোঁ যে অতীতৰ যিটো অভিজ্ঞতা এক্সপ্লেইন কৰে বা ল'ৰালিকালৰ যিটো ঘটনা কয়, মানে সেই ক্ষেত্ৰত তোমাৰ দীৰ্ঘকালীন স্মৃতি লিখিলেও হয়, প্ৰতিৰূপ স্মৃতি লিখিলেও হয়। তো যিয়েই নহওক, মনোবিদসকলে ব্যক্তিয়ে শিক্ষণ অভিজ্ঞতা লাভ আৰু সেইসমূহৰ স্মৃতি ঘূৰাই পোৱাৰ মাজৰ সময়ৰ ব্যৱধানৰ ওপৰত নিৰ্ভৰ কৰি স্মৃতিক এনে এটা ভাগত ভাগ কৰিছে। তো দীৰ্ঘকালীন স্মৃতিবিদৰ নামৰ পৰাই বুজা যায় যে এই ক্ষেত্ৰত শিক্ষণ বা অভিজ্ঞতা আহৰণ আৰু স্মৃতি লাভৰ মাজত সময়ৰ ব্যৱধান অধিক। উদাহৰণস্বৰূপে, এজন বয়স্ক লোকে যেতিয়া ল'ৰালিকালৰ কোনো ঘটনা মনত পেলায়, সেয়া দীৰ্ঘকালীন স্মৃতি। মই অলপ আগত ক'লোঁ ন, যে তুমি কোনো এটা বিষয় সম্পৰ্কে যি অভিজ্ঞতা লাভ কৰিছা, সেই অভিজ্ঞতাৰ পৰা আজিলৈকে যদি বহুত দিনৰ ব্যৱধান আছে, তেতিয়াহ'লে তাক কি বুলি কোৱা হয়? দীৰ্ঘকালীন স্মৃতি বুলি কোৱা হয়। এতিয়া চোৱা, এজন প্ৰাপ্তবয়স্ক লোক, তাৰমানে এজন বুঢ়া মানুহে যেতিয়া তেওঁৰ সেই ল'ৰাকালৰ কাহিনী ক'ব, তেতিয়াহ'লে বহুত দিনৰ তাতে কি আছে? ডিফাৰেঞ্চ আছে। তথাপিও সেই মানুহজনৰ সেই স্মৃতিটো আজি বহুত ধুনীয়াকৈ মনত আছে। সেইটো হৈছে কি? আমাৰ দীৰ্ঘকালীন স্মৃতি। কেতিয়াবা আমাৰ ঘৰত এনেকুৱা আছে ন, আছে, আইতা আছে, দাদা আছে, তো এনেকুৱা মানুহবিলাকে যেতিয়া আমাক তেওঁলোকৰ সৰুকালৰ কাহিনী কৈ থাকে, তেতিয়াহ'লে সেই কাহিনীৰ লগত কোনটো স্মৃতি জড়িত হৈ থাকিব? তুমি ইয়াতে দুটাই লিখিব পাৰা, প্ৰতিৰূপ স্মৃতিও লিখিব পাৰা, দীৰ্ঘকালীন স্মৃতিও লিখিব পাৰা, কাৰণ তেওঁ যিটো অভিজ্ঞতা লাভ কৰিছে আৰু সেই অভিজ্ঞতা লাভৰ পৰা আজি কোৱাৰ মাজত বহুত সময় কি আছে? ডিফাৰেঞ্চ আছে। গতিকে যেতিয়া এজন মানুহে অতীতৰ অভিজ্ঞতা এক্সপ্লেইন কৰে, ব্যাখ্যা কৰে, আৰু সেই ব্যাখ্যা কৰাৰ পৰা সেই অভিজ্ঞতাৰ মাজত যেতিয়া বহুত সময়ৰ ব্যৱধান থাকে, তেতিয়া তাক কি বুলি কোৱা হয়? দীৰ্ঘকালীন স্মৃতি বুলি কোৱা হয়। তো সেইকাৰণে ইয়াতে ধুনীয়াকৈ উদাহৰণ দিছে যে প্ৰাপ্তবয়স্ক লোক এজনে যেতিয়া ল'ৰালিকালৰ কোনো ঘটনা মনত পেলায়, সেয়া হৈছে কি? দীৰ্ঘকালীন স্মৃতি।
গতিকে বহুদিনৰ বিৰতিৰ পাছত স্মৃতি লাভ কৰিব পৰাটো সকলোৰে বাবে সহজ নহয়। কেৱল যিসকলৰ সংৰক্ষণ ক্ষমতা সবল, মনৰ আগ্ৰহ অনুভূতি তীব্ৰ, তেনে লোকেহে দীৰ্ঘকালীন স্মৃতি সহজে লাভ কৰিব পাৰে। এই ক্ষেত্ৰতো তুমি চাবা দেই, কিছুমান মানুহৰ সৰুকালৰ বহুত ঘটনাই মনত থাকে, বহুত ঘটনা, আকৌ কিছুমানৰ ইমান বেছি নাথাকে, হঠাৎ দুটা এটা থাকে। তুমি মনত ৰাখিবা, যিবিলাকৰ বহুত বেছি মনত আছে সৰুকালৰ ঘটনা, সেইবিলাক ব্যক্তিৰ সংৰক্ষণ ক্ষমতাও বেছি, মনৰ আগ্ৰহ অনুভূতিও বেছি, আৰু সেইকাৰণে সেই ব্যক্তিৰ সেইবিলাক ঘটনা আজিও কি আছে, বেছিকৈ মনত আছে। গতিকে মই আশা কৰিছোঁ তোমালোকে দীৰ্ঘকালীন যিটো স্মৃতি সেইটো বুজিয়ে পাইছা, যে বহুত দিনৰ পিছত যেতিয়া মানুহ এজনে সেই ঘটনাটো ক'ব পাৰে, তেতিয়া তাক কি কোৱা হয়, দীৰ্ঘকালীন স্মৃতি বুলি কোৱা হয়। এইবাৰ আহিলোঁ কি আমি তৎকালীন স্মৃতি। আমি যেনেকুৱা পাইছিলোঁ, প্ৰতিৰূপ স্মৃতিৰ সম্পূৰ্ণ বিপৰীত স্মৃতিটো হৈছে অভ্যাস স্মৃতি। ঠিক তেনেকুৱাকৈ দীৰ্ঘকালীন স্মৃতিৰ সম্পূৰ্ণ বিপৰীত স্মৃতিটো হৈছে কি, তৎকালীন স্মৃতি। কাৰণ তৎকালীন মানে হৈছে এই মুহূৰ্ততে। তো এইবিধ স্মৃতিও ব্যক্তিৰ শিক্ষণ, অভিজ্ঞতা আহৰণ আৰু তাৰ স্মৃতি লাভৰ মাজৰ সময়ৰ ব্যৱধানৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। কেনেকুৱা, যে ব্যক্তি এজনে যেতিয়া এইমাত্ৰই জ্ঞান অভিজ্ঞতা এটা লাভ কৰিছে আৰু লগালগ সেইটো কৈছে, তেতিয়া তাক কি বুলি কোৱা হয়, তৎকালীন স্মৃতি বুলি কোৱা হয়। তো এইবিধ স্মৃতিৰ ক্ষেত্ৰত সময়ৰ ব্যৱধান খুব কম থাকে। গতিকে কিবা এটা কথা শিকা বা অভিজ্ঞতা লাভৰ পাছত তৎক্ষণাতে যেতিয়া স্মৃতিৰ প্ৰয়োগ কৰিব লগা হয়, তেনে স্মৃতিক তৎকালীন স্মৃতি বুলি কোৱা হয়। উদাহৰণ দিছে ইয়াতে, তুমি চোৱা, যে এখন কাকতৰ সাংবাদিকে কোনো এখন সভাত উপস্থিত থাকি যেতিয়া কাৰ্যাৱলীৰ বিষয়ে লিখি থাকে, তেতিয়া তৎকালীন স্মৃতিৰ প্ৰয়োগ কৰা হয়। উদাহৰণস্বৰূপে সাংবাদিক এজনে কোনোবা ডাঙৰ মিটিং এটাত গৈছে, গৈ পেলাই দেখা পাইছে মুখ্যমন্ত্ৰী এজনে কি আছে, দি আছে, ভাষণ দি আছে। গতিকে মুখ্যমন্ত্ৰীৰ যি ভাষণ, সেই মানুহজনে যি কথা কৈ আছে মুখ্যমন্ত্ৰীয়ে, সেই সাংবাদিকে সেই কথাটো শুনিছে আৰু লগালগ লিখি আছে। গতিকে সেইটোক কি বুলি কোৱা হয়, তৎকালীন স্মৃতি। সেইটোতো ইমান দূৰ বাদেই দিয়া, টিচাৰে যেতিয়া ক্লাছত নোটছ দি থাকে, নোটছ দিয়াৰ সময়ত এক লাইন কৈ আছে, তোমালোকে শুনি পেলাই লগালগ যিটো লিখি আছে, সেইটোক কি বুলি কোৱা হয়, তৎকালীন স্মৃতি। কাৰণ স্মৃতি লাভ কৰা আৰু কোৱাৰ মাজত যে এক খুব কম সময়ৰ ব্যৱধান। আমি যেতিয়া সৰু আছিলোঁ বা LP স্কুলত, হাইস্কুলত আছিলোঁ, আমাক টিচাৰে কি দিছিলে, চুৰটোলপি দিছিলে। সেই চুৰটোলপি লিখাটো আমাৰ এক প্ৰকাৰৰ তৎকালীন স্মৃতি। গতিকে অভিজ্ঞতা লাভ কৰি পুনৰ স্মৰণৰ ক্ষেত্ৰত সময়ৰ ব্যৱধান যেতিয়া খুব কম থাকে, তেতিয়া তাক কি বুলি কোৱা হয়, তৎকালীন স্মৃতি বুলি কোৱা হয়। গতিকে এইবিধ স্মৃতিৰ বৈশিষ্ট্য এয়ে যে বয়স বঢ়াৰ লগে লগে এই ক্ষমতা প্ৰখৰ হ'বলৈ ধৰে। শৈশৱকালত ইয়াৰ প্ৰভাৱ কম থাকে, কিন্তু ডেকাকালত এইবিধ স্মৃতি অধিক প্ৰখৰ হয় বুলি মনোবিদসকলে মত পোষণ কৰিছে। এতিয়া চোৱা, এই যিটো আমাৰ তৎকালীন স্মৃতি, সেইটো মানুহৰ বয়স বঢ়াৰ লগে লগে মানুহৰ কি হয়, বাঢ়ে। কাৰণ সৰুকালত তুমি যদি এটা লাইন ষ্টুডেণ্টকে হওক বা সৰু ল'ৰা ছোৱালীয়ে হওক, এটা লাইন একেবাৰে কৈ দিয়া, তেওঁ মনত ৰাখিব পাৰিবনে? নোৱাৰে। আৰু সেইকাৰণে চাবা, সৰুকালত যেতিয়া ল'ৰা ছোৱালীবিলাকক স্কুলত পঠোৱা হয়, টিচাৰে মাত্ৰ ABCD এক বছৰ পঢ়াই থাকে। আজি A শিকাইছে, কালি B শিকাব, কাৰণ তেওঁলোকক একেলগে বহুতকেইটা দিলে তাহাঁতে নোৱাৰে। কিন্তু মানুহৰ যিটো এই তৎকালীন স্মৃতিৰ যিটো প্ৰখৰ বা ক্ষমতা, সেইটো মানুহৰ যিমানেই জ্ঞান বুদ্ধি বাঢ়ে বা যিমানেই ডাঙৰ হয়, ডাঙৰ হোৱাৰ লগে লগে এই ক্ষমতাটো কি হৈ যায়, বাঢ়ি যায়। কিন্তু শৈশৱকালত ইয়াৰ প্ৰভাৱটো কি থাকে, কম থাকে। গতিকে এইখিনিতে আমি আকৌ কি পালোঁ, তৎকালীন স্মৃতি পালোঁ। তো তৎকালীন স্মৃতি আৰু দীৰ্ঘকালীন স্মৃতিৰ মাজত যথেষ্টখিনি পাৰ্থক্য আছে। এই পাৰ্থক্যখিনি তোমালোকে ওলাবা বুলি মই আশা ৰাখিছোঁ। যুক্তিযুক্ত স্মৃতি বা যৌক্তিক স্মৃতি। তো মনোবিজ্ঞানীসকলে স্মৃতিৰ আন এটা গুৰুত্বপূৰ্ণ ভাগ কৰিছে, সেই ভাগটো হৈছে কি, যুক্তিযুক্ত বা যৌক্তিক স্মৃতি। যুক্তিযুক্ত, কেতিয়াবা চাবা, আমি কিছুমান বিষয় সম্পৰ্কে জ্ঞান অভিজ্ঞতা লাভ কৰোঁ, কিন্তু সেই জ্ঞান অভিজ্ঞতা লাভ কৰাত আমি ধুনীয়াকৈ বুজি পাওঁ, কিছুমান বিষয় বহুত ধুনীয়াকৈ বুজি পাওঁ। সেইটো হৈছে এইবিধ এক উন্নত ধৰণৰ স্মৃতি, যেনেকুৱা, কাৰণ ই যান্ত্ৰিক পুনৰাবৃত্তিৰ দ্বাৰা গঠিত নহয়। অন্ধ পুনৰাবৃত্তিৰ বিপৰীতে ইয়াত নিজৰ বৌদ্ধিক ক্ষমতা, যুক্তি, তৰ্ক, বিশ্লেষণ ক্ষমতা আদি প্ৰয়োগেৰে শিক্ষণ বা অভিজ্ঞতাৰ চাপ সংৰক্ষণ কৰি স্মৃতি লাভৰ চেষ্টা কৰা হয়। মুঠতে যিকোনো বিষয়বস্তু ভালদৰে শিকি হৃদয়ংগম কৰি
যি স্মৃতি লাভ কৰা হয় সেয়া হৈছে যুক্তিযুক্ত বা যুক্তিপূৰ্ণ স্মৃতি। গতিকে দেখা যায় যে এইবিধ স্মৃতিক প্ৰকৃত স্মৃতিৰ লগত তুলনা কৰিব পাৰি। শিক্ষাৰ্থীসকলে সাধাৰণতে গণিতৰ সমস্যা সমাধান কৰোঁতে, কম্পিউটাৰ শিকোঁতে বা বিজ্ঞানাগাৰত নানা ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাওঁতে এই স্মৃতিৰ প্ৰয়োগ কৰে। এতিয়া চোৱা, এইটো একদম ইজি। মানে যুক্তিযুক্ত স্মৃতি হৈছে যে কেতিয়াবা আমি কিছুমান বিষয়বস্তু আয়ত্ব কৰোঁ। আয়ত্ব কৰোঁতে কিছুমান বিষয়বস্তু আমি বুজি নাপাওঁ, তথাপি মুখস্থ কৰোঁ। কিয় কৰোঁ? কাৰণ এইটো এক্সামত আহিব। মেমে কৈছে বা টিচাৰে কৈছে এইটো এক্সামত আহিব। তো সেনেকুৱা আমাৰ বহুত হয়। বেছিকেলি আমি ইংলিছৰ কিছুমান টপিক যিবিলাক কুৱেশ্যন পঢ়োঁ, আনচাৰ পঢ়োঁ, আমি সেই আনচাৰৰ মিনিংটো বা কি আমি একো বুজি নাপাওঁ, কিন্তু একফালৰ পৰা মুখস্থ কৰোঁ। সেইটোক অকল মুখস্থ স্মৃতিহে হ'ব, আমি পিছত পাম। কিন্তু যেতিয়া তুমি কোনো এটা বিষয়বস্তু সম্পৰ্কে ধুনীয়াকৈ বুজি শিকি তাৰ যুক্তিযুক্ত উদাহৰণ সহৰে তুমি নিজে বুজি পাইছা। এতিয়া তোমাক যদি কোনোবাই কয় এইটো মই বুজি পোৱা নাই, মোক বুজাই দিয়াচোন, তুমি ধুনীয়াকৈ বুজাই দিব পাৰিবা। তো সেই বস্তুটো হৈছে কি? যুক্তিযুক্ত স্মৃতি। আৰু এইটো বেছিকেলি আমাৰ ক'ত ব্যৱহাৰ হয়? যেতিয়া আমি কোনো এটা অংক কৰোঁ, অংকৰ সমস্যাৰ বা গণিতৰ সমস্যা সমাধান কৰোঁতে। এতিয়া এইটো স্মৃতিৰ ক্ষেত্ৰত তোমালোকে যেতিয়া ষ্টেটিষ্টিক্স পাবা, বেছিকেলি মই ক্লাছত ইউজ কৰোঁ দেই। যেতিয়া মই ষ্টেটিষ্টিক্স শিকাই থাকোঁ, মই এবাৰত শিকোৱা বহুত ষ্টুডেণ্টে বুজি নাপায়, আকৌ কিছুমানে বুজি পায়। তো মই যিবিলাকে বুজি পায় সেইবিলাকক দি মই কি কৰোঁ, যিকেইটাই বুজি নাপায় সেইবিলাকক শিকাব দিওঁ। কাৰণ যেতিয়া মই সেই নুবুজাকেইটাক যেতিয়া বুজাটোৱে শিকায়, তেতিয়া তাৰ মানে কি হৈ যায়, সেইটো পাৰ্মানেণ্ট হৈ যায়। গতিকে অংকৰ যিবিলাক সমস্যা বা যিবিলাক আমি অংক কৰোঁ, সেইবিলাক কৰোঁতে আমাৰ এই যুক্তিযুক্ত স্মৃতিটো প্ৰয়োগ কৰা হয়। মানে ধুনীয়াকৈ এই সংখ্যাটো ক'ৰ পৰা আহিলে, এইটো ক'ৰ পৰা আহিলে ধুনীয়াকৈ বুজি পায়। তো আমি যেতিয়া কোনো এটা বিষয়বস্তু সম্পৰ্কে এনেকৈ নিজৰ বুদ্ধি, যুক্তি, ক্ষমতা এইবিলাক প্ৰয়োগ কৰি ভালদৰে শিকি যেতিয়া আমি কোনো এটা বিষয় সম্পৰ্কে স্মৃতি লাভ কৰোঁ, তেতিয়া তাক কি বুলি কোৱা হয়? যুক্তিযুক্ত স্মৃতি। আৰু সেইকাৰণে গৈছে বিজ্ঞানাগাৰৰ গৱেষণাত। আমি যেতিয়া ল'ৰা ছোৱালীবিলাকে যেতিয়া ছায়েন্স লেবৰেটৰীত বিভিন্ন ধৰণৰ সম্পৰ্কে প্ৰেক্টিকেল কৰে, আৰু সেই প্ৰেক্টিকেলত কিন্তু সেই যুক্তিযুক্ত স্মৃতি প্ৰয়োগ কৰা হয়। নিজে হাতে কামে কৰি সেই বস্তুটোৰ প্ৰমাণ পায়, হয়নে নহয়? তো ইয়াৰ পিছত আহিলে কি? মুখস্থ স্মৃতি, ৰোট মেমৰি। তো যুক্তিযুক্ত স্মৃতিৰ সম্পূৰ্ণ বিপৰীত স্মৃতি হৈছে কি? মুখস্থ স্মৃতি। কাৰণ ইয়াত কেৱল মৌখিকভাৱে পুনৰাবৃত্তি কৰি কোনো শিক্ষণ বা অভিজ্ঞতাৰ চাপ মনত ৰাখি তাৰ স্মৃতি পাবলৈ যত্ন কৰা হয়। যেনেকুৱা আমি বেছিকেলি ইংলিছৰ কুৱেশ্যনৰ আনচাৰবিলাক এনেকুৱা কৰিব বিচাৰোঁ, হয়নে নহয়? যে কি আছে ভিতৰত, কি আছে একো বুজি নাপালেও এইটো মুখস্থ কৰোঁ। গতিকে যেতিয়া কোনো এটা বিষয়বস্তুৰ অৰ্থ সম্পৰ্কে তুমি নজনাকৈ তাক মৌখিকভাৱে বাৰে বাৰে পুনৰাবৃত্তি কৰি সেই বিষয়ৰ চাপ বা অভিজ্ঞতা মনত ৰাখিবলৈ চেষ্টা কৰা, তেতিয়া তাক কি বুলি কোৱা হয়? মুখস্থ স্মৃতি বুলি কোৱা হয়। গতিকে মুখস্থ স্মৃতিত তুমি এইটোৱে বুজি ল'বা যে ইয়াত কোনো ধৰণৰ অৰ্থ সম্পৰ্কে শিক্ষাৰ্থীসকলে জ্ঞাত নাথাকে। জাষ্ট এইটো মৌখিকভাৱে বাৰে বাৰে মুখস্থ কৰি 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 তাক মনত ৰাখিবলৈ চেষ্টা কৰা হয়। তো এনেদৰে মৌখিক পুনৰাবৃত্তিৰ ওপৰত নিৰ্ভৰশীলভাৱে এইবিধ স্মৃতিক মৌখিক বা মুখস্থ স্মৃতি বুলি কোৱা হয়। আৰু সেইকাৰণে এই মুখস্থ স্মৃতিটো অলপমান নিম্নমানৰ হয়, আৰু যুক্তিযুক্ত স্মৃতি হয় উচ্চমানৰ। এইটো মৌখিক স্মৃতিটো ইয়াতে নিম্নমানৰ এইকাৰণেই হয়, কাৰণ ইয়াত ব্যক্তিৰ বৌদ্ধিক ক্ষমতা, বিশ্লেষণাত্মক গুণ আদিৰ প্ৰয়োগ নহয়। এইবিলাক শিক্ষাৰ্থীসকলে প্ৰয়োগেই নকৰে। ভিতৰত কি আছে, তাৰ অৰ্থ কি, এইটো ক'ৰ পৰা আহিলে জানিবলৈ চেষ্টাই নকৰে। ধুনীয়াকৈ মৌখিকভাৱে একফালৰ পৰা মুখস্থ কৰে। গতিকে এইকাৰণে ইয়াত বৌদ্ধিক ক্ষমতা, বিশ্লেষণাত্মক ক্ষমতা এইবিলাকৰ প্ৰয়োগ কৰা নহয়। গতিকে আমি ক'ব পাৰোঁ যে বিষয়বস্তু বুজি মনত ৰখাৰ বিপৰীতে কেৱল মুখস্থৰ ওপৰত নিৰ্ভৰ কৰি যি স্মৃতি লাভ কৰে, সেই স্মৃতিটোকে কি বুলি কোৱা হয়? মুখস্থ স্মৃতি বুলি কোৱা হয়। কিন্তু এটা কথা মনত ৰাখিবা, বিষয়বস্তুৰ অৰ্থ নজনাকৈ যেতিয়া কোনো এটা বিষয় সম্পৰ্কে মনত ৰখা হয়, তেতিয়া সেই স্মৃতিটো বহুত দিন দীৰ্ঘস্থায়ী নহয়। মানে দীৰ্ঘস্থায়ী নহয়, কাৰণ সেইটো পাহৰি যোৱা যায়, কাৰণ তুমি সেই বিষয়বস্তুৰ অৰ্থ সম্পৰ্কে কি নহয়? জ্ঞাত নহয়। ঠিক আছে? গতিকে মুখস্থ স্মৃতি আৰু যুক্তিযুক্ত স্মৃতি এটা আনটোৰ সম্পূৰ্ণ বিপৰীত। গতিকে ইয়াৰ মাজতো কি আছে? পাৰ্থক্য আছে, আৰু সেই পাৰ্থক্যখিনি তোমালোকে ওলাবা, মই চাই দিম। তো আজি এইখিনি আমি পালোঁ। নেক্সট ক্লাছত আমি পঢ়িম সংবেদনাত্মক স্মৃতি আৰু অনুসংগমূলক স্মৃতি।